নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 86 হয় আৰু আজিৰ এই ডে 86ত মই আপোনালোকৰ বাবে লৈ আহিছো আমি আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ কৰি থকা পাঁচটা গুৰুত্বপূৰ্ণ সেন্টেন্স স্ট্ৰাকচাৰছ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ যে মই ইমানেই জানো যে এনে ধৰণে কওঁ বা মই যিমান দূৰ ভাবিব পাৰো মই যিমান দূৰ মনত পেলাব পাৰো এনে ধৰণে কিছুমান বাক্য কৈ থাকো বা কেতিয়াবা আমি কওঁ যে মই ইমানেই ক'ব বিচাৰো যে বা মই ইমানেই জানিব বিচাৰো যে এনে ধৰণেও কওঁ বা আমি কেতিয়াবা কওঁ যে মই এইটোৱেটো বিচাৰি আছিলো এনে ধৰণৰ বাক্যও কওঁ এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো সবিশেষ জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে এক সেকেন্ডো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে আৰু কেৱল মাত্ৰ প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত লৈ থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক সময় অনুসৰি আপোনালোকৰ ক্লাছৰ আপডেট কৰা হ'ব অতি সোনকালে সন্ধিয়া 7:30 বজাৰ পৰা এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে সেই বেচটোত এনৰোল হ'ম বুলি ভাবিছে আজিয়ে যোগাযোগ কৰিবলৈ সমলি নাপাহৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে আমি চাবলৈ যত্ন কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য ব্যৱহাৰ কৰি থাকো যিবোৰ বাক্যত আমি ব্যৱহাৰ কৰো সেই সময়তে এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিব পাৰো তেনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো হেইখনেই বুলি কওঁতে সেম বুক ক'ব পাৰো হেইখনেই কিতাপ হেইটোৱে পেন বুলি কওঁতে আমি ক'ব পাৰো দা সেম পেন এনে ধৰণে ক'ব পাৰো আমি সেম পেন সেম বুক নকৈ আমি ব্যৱহাৰ কৰিব পাৰো দা ভেৰিৰ সহায়তো আমি হেইখনেই বা একেখনেই অৰ্থ প্ৰকাশ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে This is the very book এই বাক্যটো সকি গলে This is the very book এইখনেই হেইখন কিতাপ I was talking about এই বাক্যটো সকি গলে This is the very book এইখনেই হেইখন কিতাপ মানে হেই সেম কিতাপখন I was talking about যিখনৰ বিষয়ে মই কৈ আছিলো এনে ধৰণে আমি the very book the very pen এনে ধৰণে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চক কি কৈছে they arrived at the very moment I needed them এই বাক্যটো চক কি ক'লে they arrived at the very moment তেওঁলোক ঠিক হেই সময়টোতে আহিছিল ঠিক হেইখনেই কিতাপ বুলি কওঁতে আমি the very book ক'লো ঠিক হেই সময়তে বুলি ক'বলৈ যাওঁতেও আমি at the very moment ব্যৱহাৰ কৰিব পাৰো সো মই বাক্যটো ক'লো যে they arrived at the very moment I needed them যেতিয়া মোক তেখেতসকলক প্ৰয়োজন হৈছিল ঠিক হেই সময়তে তেওঁলোক আহিল বুলি কওঁতে আমি at the very moment বাক্যটোত ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট এটা এক্সাম্পল চক কি কৈছে he is the very person এই বাক্যটো চক কি কৈছে he is the very person তেৱে হেই ব্যক্তিজন who can help you with this এই বাক্যটো চক কি ক'লে he is the very person তেৱে হেই ব্যক্তিজন হেই সেম ব্যক্তিজন বুলি কৈছো তেৱে হেই সেম ব্যক্তিজন বা হেই ব্যক্তিজন who can help you with this তোমাক যিজনে তোমাক এইটোত সহায় কৰিব পাৰে সো আমি বাক্যটো ক'লো যে he is the very person who can help you with this এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট এটা বাক্যটো চক কি কৈছে I am doing the very exercise you taught me এই বাক্যটো চক কি ক'লে I am doing the very exercise মই হেই এক্সাৰসাইজটো কৰি আছো মানে সেম এক্সাৰসাইজটো কৰি আছো I am doing the very exercise you taught me তুমি মোক যিটো এক্সাৰসাইজ শিকাইছিলা মই হেই এক্সাৰসাইজটো কৰি আছো বুলি কথা আমি বাক্যটো ক'লো I am doing the very exercise you taught me এনে ধৰণে আমি বাক্যত the very ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া সো আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থকা অন্য এটা সেন্টেন্স স্ট্ৰাকচাৰ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য কওঁ যে হেইটোৱেটো মই তোমাক ক'ব বিচাৰিছিলো হেইটোৱেটো তাই তোমাক কৈছিল এনে ধৰণৰ যিবোৰ বাক্য কওঁ হেই বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় হেইটোৱেটো বুলি ক'বলৈ যাওঁতে আমি ইংৰাজীত কি ক'ম বা কি ব্যৱহাৰ কৰিম তাৰ বিষয়ে জানিব লাগিব সো এই হেইটোৱেটো বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব this is what or অসমীয়া অৰ্থ হ'ব হেইটোৱেটো তাৰ পিছত আপুনি যিটো বাক্য কয় সেই বাক্যটোৰ বিষয়ে উল্লেখ কৰিব লাগিব আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক চাবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে this is what I was talking to you এই বাক্যটো চাওক this is what I was talking to you about on phone এই বাক্যটো চাওক কি ক'লে this is what হেইটোৱেটো I was talking to you মই তোমাৰ লগত কথা পাতি আছিলো
about on phone হেইটোৰ বিষয়ে মই তোমাৰ লগত ফোনত কথা পাতি আছিলো বুলি কোতে আমি বাক্যটো কলো this is what I was talking to you about on phone মই ফোনত তোমাৰ বিষয়ে হেইটো বিষয়টো কথা পাতি আছিলো এনে ধৰণে আমি বাক্যবোৰত হেইটো বুলি কবলৈ যাওঁতে this is what ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে this is what she told you during the meeting এই বাক্যটো চাওক কি ক'লে this is what she told you during the meeting হেইটোটো তাই তোমাক মিটিং খনৰ মাজত কৈছিল মিটিং চলি থাকোতে কৈছিল এনে ধৰণে কবলৈ যাতে আমি বাক্যটো কলো this is what she told you during the meeting হেইটোটো তাই তোমাক মিটিংত কৈছিল এনে ধৰণে ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে this is what I wanted to see in you এই বাক্যটো চাওক কি ক'লে this is what I wanted to see in you এইটোটো মই তোমাৰ মাজত চাব বিচাৰো ধৰক মই কাৰোবাক কলো যে তুমি এইটো হোৱা হেতু হোৱা নাই এতিয়া হ'লগে তেতিয়া মই কোনো হে লৰাজন বা ছোৱালীজনী কৈছো this is what এইটোটো I wanted to see in you মই তোমাৰ মাজত এইটো চাব বিচাৰিছিলো এনেকুৱা ক্ষেত্ৰত এইটো বুলি ক'বলৈ যাওঁতে আমি this is what বাক্যটোত ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া চাও আমি আজিৰ এই ভিডিওটোৰ নেক্সট ষ্ট্ৰাকচাৰটো নেক্সট আমি ব্যৱহাৰ কৰো মই ইমানেই কব বিচাৰো মই ইমানেই জানিব বিচাৰো এনে ধৰণে যিবোৰ বাক্য কওঁ মই ইমানেই কব বিচাৰো এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটোত কি ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে জানিব লাগিব মই যদি কওঁ যে মই ইমানেই কব বিচাৰো বুলি কওঁতে আপুনি বাক্যটো কব লাগিব all I want to say is that মই ইমানেই কব বিচাৰো তাৰ পাছত যেটো বাক্য হ'ব হে বাক্যটো আপোনালোকে ব্যৱহাৰ কৰিব লাগিব আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে all I want to say is that মই ইমানেই কব বিচাৰো যে তাৰ পিছত চাওক কি কৈছে she is not loyal to me এই বাক্যটো চাওক কি ক'লে all I want to say is that মই ইমানেই কব বিচাৰো যে she is not loyal to me তাই মোৰ প্ৰতি লয়েল নহয় এনে ধৰণে কবলৈ যাতে মই ইমানেই কব বিচাৰো যে তাই মোৰ প্ৰতি লয়েল নহয় all I want to say is that she is not loyal to me এনে ধৰণে আমি বাক্যটো কম ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক কি কৈছে all I want to say is that please don't call me during the meeting এই বাক্যটো চাওক কি ক'লে all I want to say is that মই তোমাক ইমানেই কব বিচাৰো যে please don't call me during the meeting অনুগ্ৰহ কৰি মিটিংৰ মাজত মোক ফোন নকৰিবা এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটো কলো all I want to say is that please don't call me during the meeting মিটিংৰ মাজত মোক ফোন নকৰিবা মই ইমানটোৱে তোমাক কব বিচাৰো এনে ধৰণে আমি কব পাৰো মই যদি এই বাক্যটোত এনে ধৰণে কওঁ যে মই ইমানেই জানিব বিচাৰো যে বুলি কোৱাৰ লগে লগে আমি বাক্যটো কব লাগিব all I want to know is এনে ধৰণে আমি বাক্যটো কব লাগিব মই যদি এটা বাক্য কওঁ যে all I want to know is what you think about this project এই বাক্যটো চাওক কি ক'লে all I want to know is মই ইমানেই জানিব বিচাৰো যে what you think about this project এই প্ৰজেক্টৰ বিষয়ে তুমি কি ভাবা মই ইমানেই জানিব বিচাৰো এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটো কলো all I want to know is what you think about this project এনে ধৰণে আমি all I want to say all I want to know ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি আজিৰ এই ভিডিওটোৰ নেক্সট ষ্ট্ৰাকচাৰটো নেক্সট আমি আমাৰ ডে টু ডে লাইফৰ এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি কওঁ যে তাই আহিবনে নাহে মই নাজানো এই কৰিবনে নকৰে আহিবনে নাহে গৈছিল নে নাই এনে ধৰণে যিবোৰ বাক্য কওঁ কিবা এটা কৰিল নে নাই এনে ধৰণে যেতিয়া কবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত এই বাক্যবোৰত আমি ব্যৱহাৰ কৰিব লাগে whether or ব্যৱহাৰ কৰি আমি এই বাক্যবোৰ ইংৰাজীত কবলৈ যত্ন কৰিব লাগে এনে ধৰণৰ বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকো হে বাক্যবোৰ আমি ইংৰাজীত কবলৈ যত্ন কৰিব লাগে সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে I can't say এই বাক্যটো চাওক কি কৈছে I can't say মই কব নোৱাৰো বুলি কওঁতে মই বাক্যটো কৈছে I can't say whether she would help you or not এই বাক্যটো চাওক কি ক'লে I can't say মই কব নোৱাৰো whether she would help you or not তাই তোমাক সহায় কৰিবনে নকৰে মই কব নোৱাৰো দেই এনে ধৰণে যিবোৰ বাক্য কওঁ এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত অসমীয়াত ব্যৱহাৰ কৰিয়ে থাকো এই বাক্যবোৰ যেতিয়া আমি ইংৰাজীত কবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব I can't say whether she would help you or not মই নাজানো তাই তোমাক সহায় কৰিবনে নকৰে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো চাওক কি কৈছে I'm not sure whether she received the letter or not I'm not sure মই নিশ্চিত নহয় whether she received the letter or not তাই চিঠিখন পালে নে নাই বা ৰিসিভ কৰিলে নে নাই মই নিশ্চিত নহয় এনে ধৰণে কবলৈ যাওঁতে মই বাক্যটো কলো I'm not sure whether she received the letter or not এনে ধৰণে আমি whether or ব্যৱহাৰ কৰিছো
ঠিক আছে নেক্সট এটা এক্সাম্পল চাওঁ নেক্সট এক্সাম্পল চাওঁ কি কৈছে আই ডোন্ট নো এই বাক্যটো চাওঁ কি কৈছে আই ডোন্ট নো ৱেডাৰ শ্বি টক্স টু দ্য বয় অৰ নট এই বাক্যটো চাওঁ কি ক'লে আই ডোন্ট নো মই নাজানো ৱেডাৰ শ্বি টক্স টু দ্য বয় অৰ নট মই নাজানো তাই ল'ৰাজনৰ লগত কথা পাতে নে নাপাতে ধৰক আপুনি মোক সুধিলে কোনোবা এজনী ছোৱালীৰ বিষয়ে এই ছোৱালীজনীয়ে ল'ৰাজনৰ লগত কথা পাতে নে মই তেতিয়া আপোনাক কৈছোঁ যে মই নাজানো তাই ল'ৰাজনৰ লগত কথা পাতে নে নাপাতে তেতিয়া মই বাক্যটো ক'ব লাগিব আই ডোন্ট নো ৱেডাৰ শ্বি টক্স টু দ্য বয় অৰ নট এনেধৰণে আমি বাক্যবোৰ ক'ব লাগে ঠিক আছে এতিয়া চাওঁ আমি আজিৰ এই ভিডিঅ'টোৰ নেক্সট ষ্ট্ৰাকচাৰটো নেক্সট আমি আমাৰ ডে টু ডে লাইফত এনেধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ যে মই যিমান দূৰ জানো তাই আজি নাহে এনেধৰণৰ বাক্য কওঁ বা মই যিমান দূৰ ভাবিব পাৰোঁ মই যিমান দূৰ মনত পেলাব পাৰোঁ এনেধৰণে যিবোৰ বাক্য কওঁ এই যিমান দূৰটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব লগা হয় এজ ফৰ এজ ব্যৱহাৰ কৰি আমি বাক্যবোৰ কমপ্লিট কৰিব লাগে আমি কেনেদৰে বিভিন্ন বাক্য ফৰ্ম কৰিব পাৰোঁ দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে এজ ফৰ এজ আই নো এই বাক্যটো চাওঁ কি ক'লে এজ ফৰ এজ আই নো এই বাক্যটোৰ অৰ্থ হ'ল মই যিমান দূৰ জানো তাৰপিছত চাওঁ কি কৈছে চি ইজ নট গুড এট ইংলিছ এই বাক্যটো চাওঁ কি ক'লে এজ ফৰ এজ আই নো মই যিমান দূৰ জানো চি ইজ নট গুড এট ইংলিছ তাই ইংৰাজীত ভাল নহয় আপুনি যেতিয়া এনেধৰণৰ বাক্য ক'ব লগা হ'ব মই যিমান দূৰ জানো বুলি কওঁতে আপুনি প্ৰথমতে ক'ব এজ ফৰ এজ আই নো তাই ইংৰাজীত ভাল নহয় এই বাক্যটো যেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট হয় তেনেদৰে ট্ৰান্সলেট কৰি আপুনি বাক্যটোত সংযোগ কৰি দিলে আপোনাৰ বাক্যটো শুদ্ধ হৈ পৰিব সো মই বাক্যটো ক'লো যে এজ ফৰ এজ আই নো চি ইজ নট গুড এট ইংলিছ মই যিমান দূৰ জানো তাই ইংৰাজীত ভাল নহয় ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো চাওক কি কৈছে এজ ফৰ এজ আই থিংক মই যিমান দূৰ ভাবিব পাৰোঁ এই বাক্যটো চাওক কি কৈছে এজ ফৰ এজ আই থিংক মই যিমান দূৰ ভাবিব পাৰোঁ দিছ ইজ দ্য বেষ্ট অপশ্যন ফৰ দিছ এই বাক্যটো চাওক কি ক'লে এজ ফৰ এজ আই থিংক মই যিমান দূৰ ভাবিব পাৰোঁ দিছ ইজ দ্য বেষ্ট অপশ্যন এইটোৱে সকলোতকৈ উত্তম উপায় ফৰ দিছ এইটোৰ কাৰণে সকলোতকৈ উত্তম উপায় এইটোৱে এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ এজ ফৰ এজ আই থিংক দিছ ইজ দ্য বেষ্ট অপশ্যন ফৰ দিছ এনেধৰণে আমি বাক্যটো ক'ম ঠিক আছে এতিয়া চাওঁ আমি আজিৰ এই ভিডিঅ'টোৰ লাষ্ট এক্সাম্পলটো চাওক কি কৈছে এজ ফৰ এজ আই ৰিমেম্বৰ এই বাক্যটো চাওক কি কৈছে এজ ফৰ এজ আই ৰিমেম্বৰ মই যিমান দূৰ মনত পেলাব পাৰোঁ ইউ লেফ্ট ইয়ৰ ফোন অন দ্য টেবল এই বাক্যটো চাওক কি ক'লে এজ ফৰ এজ আই ৰিমেম্বৰ ইউ লেফ্ট ইয়ৰ ফোন অন দ্য টেবল মই যিমান দূৰ মনত পেলাব পাৰোঁ ইউ লেফ্ট তুমি এৰিছিলা ইয়ৰ ফোন তোমাৰ ফোনটো অন দ্য টেবুলত এৰিছিলা সো মই কৈছোঁ যে মই যিমান দূৰ মনত পেলাব পাৰিছোঁ তুমি মোবাইলটো টেবুলত এৰিছিলা এজ ফৰ এজ আই ৰিমেম্বৰ ইউ লেফ্ট ইয়ৰ ফোন অন দ্য টেবল এনেধৰণে আমি বাক্যবোৰ ক'ব লাগে ঠিক আছে এইখিনিতে আপোনালোকৰ বাবে এটা হোমৱৰ্ক আছে হোমৱৰ্কটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰক আৰু মোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ বাক্যটো শুদ্ধ হয় মই হাৰ্ট দি দিবলৈ যত্ন কৰিম সো বাক্যটো চাওক কি কৈছে মই এইটোৱে জানিব বিচাৰোঁ তুমি ফোনটো ক'ত এৰিলা এই বাক্যটো আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম আৰু ইয়াক ইংৰাজীলৈ ট্ৰান্সলেট কৰাৰ পিছত কি হ'ব মোক কমেণ্ট বক্সত জনাই যাবলৈ নাপাহৰিব আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি আমাৰ ডে টু ডে লাইফত এনেধৰণৰ বিভিন্ন বাক্য ব্যৱহাৰ কৰি থাকোঁ যিবোৰ বাক্য কেনেদৰে ইংৰাজীত ক'ব লাগে বা কেনেদৰে আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ তাৰ বিষয়ে জনাটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন থাকি গ'ল দেন লেট মি নো ইন দ্য কমেণ্ট বক্স মই আপোনালোকৰ টপিক আৰু কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে